বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে কৰিলে দুটাকৈ কামৰ আধাৰশিলা। বিধায়কগৰাকীয়ে কৰিলে এম চি এনৰেগা কামৰ আধাৰশিলা। অসম চৰকাৰৰ আঁচনিৰ অধীনত কেকান আৰু কচুৱাত এম চি এনৰেগা আঁচনিৰ কামৰ দুটাৰ আধাৰশিলা বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে। বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কচুৱালৈ দুটা পথ আধাৰশিলা কৰে বিধায়ক দিগন্ত বৰ্মনে। লগতে উপস্থিত থাকে বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মনে। দুটা ৰাস্তা, এটা হ'ল কেকানত আৰু এটা ইয়াতে। দুটা আমাৰ এটা মানে পেভাৰ ব্লক ৰাস্তা হ'ব। এটা ৰাস্তা প্ৰায় 300 মিটাৰমান হ'ব, এইটো কেকানৰ, আৰু এইটো প্ৰায় 400 মিটাৰমান হ'ব। কিমান লাখ টকা? এইটো 19 লাখ কিমান হাজাৰ টকাৰ পেভাৰ ব্লক হ'ব। আৰু আমি এবাৰ মই আমাৰ ডি চি মহোদয়ক ৰিকুৱেষ্ট কৰিছোঁ যে এনৰেগাৰ যিমানখিনি কাম চেংচন হয় মেজৰিটিখিনি মানে কংক্ৰিট কাম থকা কৰিব লাগে, যাতে বাউণ্ডাৰী ৱাল হওক বা এগ্ৰিমেণ্টটোতো চৰাঞ্চলত থাকিব, কিন্তু আদাৰৱাইজ বাকীবিলাকত কংক্ৰিট ব্লক। কাৰণ কিছুমান ৰাস্তা এই পি ডব্লিউ ডিয়ে ঢুকি নাপায় আৰু তাত নাথাকেও পি ডব্লিউ ডি। সেইবিলাক কামত আমি পেভাৰ ব্লক কৰি দিয়া হয়। তেতিয়া মই ভাবোঁ অন্ততঃ 20 বছৰৰ কাৰণে মানুহখিনি আৰু অসুবিধা নাপাব। কচুৱা আৰু কোন জেগাত উদ্বোধন? কচুৱা আৰু কেকানত। তাতে কিমান লাখ টকা? সেইটো প্ৰায় 10 লাখমান টকাৰ হ'ব, 10 লাখমান টকাৰ, আৰু এইটো 19 লাখ কিমান টকাৰ। অলপ পি ডব্লিউ ডি চিডিৰ মতে ৰেটটো কম বহুত, গতিকে সেইকাৰণে এইটো যিহেতু আপোনাৰ ৱেষ্ট বেছ ইনষ্টিটিউট হয়, গতিকে ৰেটটো অলপ কম হৈছে। পি ডব্লিউ ডি হ'লে বহুত যথেষ্টখিনি বেছি হ'লহেঁতেন, কিন্তু উপায় নাই, তাৰে মাজতে কৰিব লাগিব। গতিকে এনৰেগাৰ কিছুমান পলিচি আছে, পলিচি মতে হ'ব। আৰু মই ভাবোঁ কামটো সুন্দৰ হ'ব আৰু মানুহখিনি অসুবিধা নাপাব, নিশ্চিতভাৱে ৰাস্তাটো ভাল হ'ব। আৰু মই আমাৰ ডি চি মহোদয়ক ৰিকুৱেষ্ট কৰিছোঁ যে যিমানখিনি পাৰে আপোনালোকে কংক্ৰিট কাম কৰক, বিশেষকৈ পেভাৰ ব্লক, ৰোড, বাউণ্ডাৰী ৱাল, এনেকুৱা কামখিনি কৰিব লাগে। তেতিয়াহ'লে অন্ততঃ কামখিনি মানুহৰ চকুতো পৰে আৰু তাতে কোনো মানে এটা স্থায়ী হিচাপে আমি ৰাখিবলৈ গণ্য কৰিছোঁ। নলবাৰীৰ পৰা মেৰাচুল কাজু ৰিপৰ্ট, ডিজিটেল আছাম লাইভ।